তোমাক বাৰু তোমাক কোনে কোনে মৰম কৰিছে মই গম পাই যাম ন তোমাক কোনে কোনে ভাল দেখিছে তুমি কিমান মৰমিয়াল সবেই দেখি তুমি কিমান যে মৰমিয়াল তুমি কথা কলে শুনা তুমি জেগাত বহি থাকা হয় নহয় ডাঙৰ বাই যে তোমাক কিমান মৰম কৰে সৰু বাই তোমাক কিমান মৰম কৰে সৰু বাই অলপ ওচৰতে থাকা তুমি হিমান এনিমেলছ বক ফিড কৰাব বা যিমান আপোনালোকে যিমান এফৰ্ট কৰিব পাৰে আপুনি মানে ডগ ফুড বা কিবা হলো আপোনালোকে তাহাঁতক খুৱাব কিবা যদি ক'ৰবাত ৰাস্তাই পদূলি কিবা কুকুৰ দেখে যদি সিহঁতি খঙাল হয় আপোনালোকে অকণমান মানে মৰম কৰিব তেতিয়া সিহঁতি খঙাল নাথাকিব নহয় তুমি যে নিৰামিষ নোখোৱা কেলে কালি বুজাইছো নুবুজি কালি বুজাইছিলো মই নুবুজে তুমি নিৰামিষ কেলে নোখোৱা ইফালে মোক কৈ দে তুমি আমিষ তোমাক কণী হলেও লাগে তোমাক মাছ মৰম কৰে তাৰ এটা বিশ্বাস আমাৰ ওপৰত এটা বিশ্বাস আছে দেখিছা নাই এই যে বিশ্বাস এই বিশ্বাসটো ইহঁতে যেনেকে ৰক্ষা কৰে আমি মানুহে ৰক্ষা কৰিব নোৱাৰো কিন্তু মানুহে তোমাক তুমি খুৱাই বুৱাই মানুহক সব কৰা মানুহে তোমাক কোনোবা দিনাখন গাদ্দাৰি কৰি দিব বিত্তে কৰিব কিন্তু ই তোমাক কোনদিন বিত্তে নকৰে তোমাক বিপদত সদায় ই ৰক্ষা কৰিব কি কৈছে ইয়াৰ লগত কি কৈ আছা এইফালে ন তই এটা কথা নহয় অ বেটা এই যে আমি যে ইয়াক যে আমি এটা মৰম কৰো হয় না এই পেট বিলাকক আছিলে কুকুৰ বা জীৱ জন্তু সবকে কি কয় এটি সদায় আমাৰ ওপৰত নিৰ্ভৰশীল গম পোৱা নে এটি সদায় আমাৰ ওপৰত নিৰ্ভৰশীল আমাৰ কথা এটি আমি যি কথা কওঁ মানে আমি যেনে ধৰণৰ কথাবিলাক কওঁ সেই কথাবিলাক অন্য যিকোনো বস্তুতকে তোমাৰ এহেঁতি খুব বিশ্বাসী আচলতে বুজিছা নাই খুব ফেথফুল হয় আৰু সেইকাৰণে আমি কি কৰো হুলে তাত টোপনি ধৰিছে মই বস্তুটা দেখাম দে হি শ্বেডো ইজ ভেৰি হাগফুল ৰব এইটা শুনা আপুনি এইটা তা মুছলিয়া এনেকে মৰম কৰিব লাগে বা সেইটো বাৰু ক'ব লাগে কিন্তু ঘটনাটো এনেকুৱা ধৰণৰ এই জীৱ জন্তু আমি সদায় পোহাই আমি সদায় জীৱ জন্তু খুব বেছি মৰম কৰিব লাগে কাৰণ পৃথিৱীত তোমাক সবেই ঠগি দিব কিন্তু কেতিয়াও ইহঁতি কেতিয়াও নঠগে এহেঁতি কেতিয়াও মানুহক নঠগে গম পোৱা নে আৰু এটা হয় কি আমি যে প্ৰত্যেকেই মানুহৰ ঘৰত চাবাচোন তুমি গোটেই ৰাতিটো টোপনি ক্ষতি কৰি আমাক ৰক্ষা কৰি আছে ন কি খাইছে আমি এৰি দিয়া বস্তুখিনিয়ে খাইছে একো নাই কিন্তু তাৰ আমাৰ প্ৰতি যিটো শ্ৰদ্ধা আমাৰ প্ৰতি আমাৰ ৰক্ষা কৰিবৰ কাৰণে সি যিখিনি কাম কৰে সেইখিনি এজন মানুহে কিন্তু এটা মানুহে তোমাক এইখিনি সহায় নকৰে আমাৰ স্কুলত মানে এগৰাকী মেম এগৰাকীয়ে কৈছিলে মানে যে কুকুৰ এনেকুৱা ভাল মানুহ কুকুৰে ভগৱানৰ লগত গৈছিলে সেইটো আমাৰ শাস্ত্ৰত আছে তোমাৰ যে কুকুৰ হেনো স্বৰ্গলৈ গৈছিলে সেইটো অকল কুকুৰ বুলিয়ে নহয় প্ৰতিটো জীৱ চৰাই এজনী তোমাৰ প্ৰতিটো জীৱ পৃথিৱীত আমাৰ যিমান জীৱ সৃষ্টি হৈছে প্ৰতিটো জীৱই কিন্তু আমাক অপকাৰ কৰিম বুলি আমি হলো অপকাৰী আমিহে অত্যাচাৰ কৰিছো জীৱবিলাকে কোনোদিন আমাক ঘৰত আহি কোনোবা জীৱই আমাক অত্যাচাৰ কৰিবলৈ আহিছে কোনোদিন নাই আহিছে নি বাঘ এটা তোমাৰ ঘৰলৈ সোমাই আহি পেলাই তোমাক খাবলৈ আমি ৰাস্তা দি গৈ থাকিলে শিলগুটিতে পালে মানে কুকুৰটোলৈ গালে মাৰি পঠাওঁ ওপৰত মানে ডালত পৰি থকা কপৌ চৰাইজনীলৈ আমি মাৰি পঠাওঁ এই যে যিবিলাক কাম আমি কৰোঁ সেইবিলাক আমি আচলতে আমি সকলো পৃথিৱীতকৈ চবতকে আমি হেনো বোলে জীৱশ্ৰেষ্ঠ বুলি কয় ন মানুহবিলাক বোলে চবতকে বেছি জ্ঞান আছে বোলে মানুহৰ নলেজ আছে হয় নাই আছে বুলি কয় কিন্তু আমাৰ নলেজটো কম সিহঁততকৈ সেইকাৰণে আমাক বহুতে কয় যে চাৰিঠেঙীয়াক কোচত ল'বা আৰু দুঠেঙীয়াক গটা মাৰি দিবা কেলে কয় এহেঁতি কেতিয়াও বিশ্বাসঘাতকতা নকৰে তোমাক সেইকাৰণে সদায় জীৱ জন্তুক মৰম কৰিবা জীৱ জন্তুক মৰম কৰাটো আমাৰ সকলোতকৈ ইহঁতৰ গাত ভগৱান আছে ভগৱানে ইহঁতক
আমাক যেনেকৈ সৃষ্টি কৰিছে সিহঁতকো সৃষ্টি কৰিছে ইয়াৰ ই চাৰিঠেঙীয়া হৈ জন্ম হ'ল মই দুঠেঙীয়া হৈ জন্ম হ'ল তুমি দুঠেঙীয়া হৈ জন্ম হ'লা তোমাৰ নাম মানুহ হ'ল ইয়াৰ নাম কুকুৰ হ'ল কিন্তু ই যিখিনি কাম কৰি আছে ই আজি আমাক কোনোদিন ঠগা নাই আমাক কোনোদিন এইটো আমি জানো যে কুকুৰে মানুহ কামোৰে কিন্তু এইটো আমাৰ ঘৰৰ মানুহ কাকো কামোৰা নাই না তোমাৰ আলহী এজন আহিছে তাক কামুৰিছে নাই কামোৰা একোৱে নকৰে আৰু কিমান মানে এতিয়া চোৱাচোন আমি এটা কথা পাতি আছোঁ এইটো একো নাই অকণমান মৰম কৰি দিছোঁ সিয়ে এই মৰম আখলুৱা মানে মৰম কৰিলে প্ৰতিটো বস্তুৱে তোমাৰ আপোন হৈ যায় আচলতে আৰু অকল সেইটোৱে নহয় পৃথিৱীত প্ৰতিটো জীৱ ভগৱানে কিহৰ কাৰণে সৃষ্টি কৰিছে গম পাইছেনে পৃথিৱীত প্ৰতিটো জীৱ ভগৱানে কিয় সৃষ্টি কৰিছে প্ৰত্যেকটো জীৱৰ ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল প্ৰতিটো জীৱ এতিয়া আমি যদি এটা জীৱও নাথাকে নহয় আমাৰ ভাৰসাম্যতা কমি গৈ থাকিব এতিয়া সগুণ নাইকিয়া হৈ গ'ল দেখিছা নাই সগুণ নাইকিয়া হৈ গ'ল তাৰপিছত লেতেৰা বেছি হৈ গ'ল সগুণবিলাক জামাদাৰ বুলি কয় সগুণক জামাদাৰ বুলি কয় সগুণটো লাহে লাহে আমি সগুণ কিয় নাইকিয়া হৈ গ'ল ওখ গছত সগুণ থাকে ওখ গছবিলাক আমি কাটি পেলালোঁ সেইকাৰণে সগুণৰ লাহে লাহে সগুণ নাইকিয়া হৈ গৈছে ঘৰ চিৰিকা নাইকিয়া হৈ গ'ল ঘৰ চিৰিকা কিয় নাইকিয়া হৈ গ'ল খেৰী ঘৰবিলাক নাইকিয়া হৈ গ'ল তাৰ কাৰণে ঘৰ আচলতে জীৱবিলাক যে নাইকিয়া হৈ গৈ আছে তাৰ মূলতে হ'ল আমি তুমি এইফালে আহা অঁ জীৱবিলাক নাইকিয়া হৈ যোৱাৰ মূলতে হৈছোঁ আমি জীৱবিলাকক নষ্ট কৰাৰ মূলতে হৈছোঁ আমি তুমি মনত ৰাখি আমি সাপক ভয় কৰোঁ ন সাপক ভয় কৰোঁ মানে সাপক ভয় কৰাৰ মানে প্ৰতিটো যদি সাপ নাথাকিলেহেঁতেন ভেকুলী বেছি হ'লহেঁতেন ভেকুলী নাথাকিলে পোক পৰুৱা বেছি হ'ব প্ৰতিটো বস্তুৰ লগত প্ৰতিটো বস্তুৰ সম্পৰ্ক আছে আৰু প্ৰতিটো জীৱৰ পৃথিৱীত জীয়াই থকা প্ৰতিটো জীৱই পৃথিৱীখনৰ ভাৰসাম্যতা পৃথিৱীখনৰ যিটো আমি কি বুলি ক'ম পৃথিৱীখন চলি থকাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে চলি থকাৰ ক্ষেত্ৰত প্ৰতিটো জীৱই সহায় কৰিছে মই সেইটো ক'বলৈ নাযাওঁ মাত্ৰ তোমাক মই এটাই ক'ম যে কেতিয়াও চাৰিঠেঙীয়া জীৱক অনাদৰ নকৰিবা কেতিয়াও সিহঁতি মুখেৰে কথা ক'ব নোৱাৰে নহয় সিহঁতৰ এতিয়া পেট বিষালেও ক'ব নোৱাৰে ভোক লাগিলেও ক'ব নোৱাৰে নকৰিবা এই আমনি পাব সিহঁতৰ পেট বিষালেও ক'ব নোৱাৰে ভোক লাগিলেও ক'ব নোৱাৰে সিহঁতি একোৱে ক'ব নোৱাৰে সেইকাৰণে এহেঁতক অনাদৰ কৰিলে ভগৱানে আমাক দুখ কৰিব এহেঁতক সদায় মৰম কৰিব লাগে এহেঁতক তেতিয়া আজিকালি মানুহে কুকুৰবিলাক ফিডিং কৰে হয় নাই যদি ৰাস্তাই পদূলি চাওঁচোন বহুত মানুহ আছে কুকুৰক খুৱাই গৰু ছাগলীক খুৱাই ভাল পায় ভাল পোৱাটো মেইন কথা নহয় আচল কথা নহয় আচল কথা হ'ল কি এইবিলাকৰ গাত ভগৱান আছে ঈশ্বৰ আছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা কথা কৈছিলে কি কৈছিলে কুকুৰৰ শৃগাল গৰ্ধৰ বড়ো আত্মাৰাম জানিয়া সভা কৰিবা প্ৰণাম এই যিমান জীৱ জন্তু আছে প্ৰত্যেকতে ভগৱান আছে বুলি কৈছে আৰু সেইকাৰণে প্ৰত্যেককে আমি যদি ইহঁতক যদি ভালকৈ সেৱা শুশ্ৰূষা কৰোঁ নহয় ভগৱান তাতেই সন্তুষ্ট হ'ব সেইকাৰণে আমাৰ চেৰু এতিয়া আমাৰ চবতকৈ মৰমৰ আমাৰ একেবাৰে সৰু ল'ৰাটো ই হয় নাই আমাৰ সৰু ল'ৰাটো ই হয় হেল্ল' মিষ্টাৰ তুমি কথাটো শুনিছা আমি যে তোমাৰ কথা পাতি আছোঁ তুমি কথাটো বুজি পাইছা নাই এফালে চোৱা মোলৈ চোৱা তুমি মোলৈ চোৱা লাজ নকৰিব নালাগে বালৈকে চাওঁ না তুমি এতিয়া তোমাক যে আমি ইমান মৰম কৰোঁ তোমাক যে আমি ভিতৰত থৈ দিওঁ তোমাক যে গা ধুৱাওঁ তোমাক বেজী দিওঁ তোমাক যে ধুনীয়াকৈ ৰাখোঁ তুমি মানুহ আহিলে নেকামুৰিবা মানুহ কিন্তু ৰাতি যেতিয়া তোমাৰ অচিনাকি কিবা আহে তেতিয়া তুমি আমাক হস্তম কৰি দিবা আমাক জগাই দিবা আৰু যদি আমিও কিছুমান মানুহক অচিনাকি মানুহ মানে আমিও কিছুমান মানুহ চিনি নাপাওঁ অকণমান হ'লেও ভুকিবা ভুকিবা এতিয়া তোমাক কোনে কোনে মৰম কৰিছে মই গম পাই যাম নহয় তোমাক কোনে কোনে ভাল দেখিছে তুমি কিমান মৰমীয়াল চবেই দেখি তুমি এতিয়া কিমান যে মৰমীয়াল তুমি কথা ক'লে শুনা তুমি জেগাত বহি থাকা হয় নহয় ডাঙৰ বাই যে তোমাক কিমান মৰম কৰে সৰু বাই তোমাক কিমান মৰম কৰে সৰু বাই অলপ ওচৰতে থাকা তুমি হয় নহয়
ইয়াক কোচালি আহিব কিন্তু মই এতিয়া নেলাওঁ মানে সি অকণমান দিগদাৰ পাব যে দিগদাৰ পাব এতিয়া খেলা মুডত নাই সি এতিয়া খেলা তাৰ ভাগৰ লাগিছে টোপনি হৈছে তাৰ ভোক লাগিছে আচলতে আৰু তুমি আৰু এটা কথা হ'ল নহয় তুমি যে নিৰামিষ নোখোৱা কেলে কালি বুজাইছো নুবুজি কালি বুজাইছিলো মই নুবুজে তুমি নিৰামিষ কেলে নোখোৱা ইফালে মোক কৈ দে তুমি আমিষ তোমাক কণী হ'লেও লাগে তোমাক মাছ হ'লেও লাগে মাংস হ'লেও লাগে তো নহ'ব নহয় ঘৰৰ চব মানুহে যি খায় তুমিও খাব লাগিব কিন্তু সেইটো ভুল কাম কৰিছা সৰুবাই নিৰামিষ খায় আমি চবেই নিৰামিষ খাওঁ আমি যি খাওঁ তুমি সেইটো খাব লাগিব কথাটো বুজি পাইছা নাই আমি যিবিলাক খাওঁ তুমি সেইটো খাব লাগিব তুমি আকৌ বেলেগ কিবা এটা খাই থাকিলে নহ'ব নহয় হা কথাটো বুজিছা নাই বালে চালে কথাটো নহ'ব বায়ে তোমাক ৰক্ষা নকৰে এইটো কথা ৰক্ষা কৰে কিন্তু এইটো কথাটো বায়েও তোমাক কৈছে বেয়া পায় তুমি ভাত বাঢ়ি দিলে ভাত নোখোৱা তুমি মানে ঠেহ লগাই দিয়া যে মায়ে যে ভাত দিলে তুমি নোখোৱা সেইটো কথা বেয়া পায় চবেই তুমি নাখালে ভাল নালাগে ন তুমি যদি নোখোৱা ৰ'বা বহা তুমি যে নোখোৱাকৈ থাকা সেইটো ভাল নালাগে ন আমাৰ ভাত খাবলৈ মন নাযায় তুমি নোখোৱাকৈ থাকিলে আৰু সদায় তোমাক মাছ মাংস আমি নোখোৱাওঁ তোমাৰ অভ্যাসটো বেয়া হৈ যাব সদায় মাছ মাংস খোৱাটো বেয়া দেহৰ কাৰণেও বেয়া যোৱা তোমাক আমি বাই বাই কৰি দিলোঁ যোৱা ক'ত যোৱা এতিয়া সেইটোৱে আচলতে চোৱা তাৰ লগতে ইমানখিনি আমি কথা পাতিলোঁ বহুত মানুহে কুকুৰাক ফিডিং কৰে কুকুৰাক বহুত মৰম কৰে মানে বেলেগ এনিমেল হ'লেও যেনিবা ডমেষ্টিক এনিমেল হ'লেও মৰম কৰে বা মানে যিবোৰ জংঘলত থাকে সেনেকুৱা এনিমেল মংকিবিলাকক দেখা নাই কেনেকৈ গৈ পেলাই বান্দৰবিলাকক কেনেকৈ গৈ পেলাই তাতো খাদ্য খাব দিয়ে কিছুমান লায়ন টাইগাৰ সিহঁতিও থাকে সিহঁতকো কিমান ফিডিং কৰে কিন্তু তাৰ ভিতৰতে কিছুমান মানুহ আছে যোনে সেইবোৰ পাত্তাই নিদিয়ে যোনে একো মানে একো নোখোৱাই বেয়া পায় নষ্ট মাৰিবলৈ চেষ্টা কৰে আমাৰ এতিয়া ওৱান হৰ্ণ ৰাইনো যিবিলাক আমাৰ এশিঙীয়া গড়বিলাক মাৰি দি আছো আমাৰ গৌৰৱ হয় এশিঙীয়া গড় তথাপিও মাৰি দিছে মানুহ আমাৰ আসামৰ গৌৰৱ এতিয়া অৱশ্যে আজি অলপ দিনৰ পৰা আমাৰ কেইবছৰমানৰ পৰা নাই মৰা কিন্তু আগতো মাৰিছিলে আমি ইমান লোভীয়া আমি জীৱ জন্তু হত্যা কৰি আমি ভাত খাবলৈ বিচাৰো চেৰেও শুনি আছে আবেলা আহিবিনে আবেলা এইটোৱে হ'ল কুকুৰৰ মতাৰ লগে লগে আহি গ'ল আমি চবে কথা পাতি তই বহি থাক এতিয়া ইয়াক মাতি লৈ বুজি পালে যে তাক মৰম কৰে তাৰ এটা বিশ্বাস আমাৰ ওপৰত এটা বিশ্বাস আছে দেখিছা নাই এই যে বিশ্বাস এই বিশ্বাসটো ইহঁতে যেনেকৈ ৰক্ষা কৰে আমি মানুহে ৰক্ষা কৰিব নোৱাৰোঁ কিন্তু মানুহে তোমাক তুমি খুৱাই বুৱাই মানুহক চব কৰা মানুহে তোমাক কোনোবা দিনাখন গাদ্দাৰি কৰি দিব বিত্তে কৰিব কিন্তু ই তোমাক কোনোদিন বিত্তে নকৰে তোমাক বিপদত সদায় ই ৰক্ষা কৰিব এতিয়া মোক যদি কোনোবাই কিবা কৰিবলৈ আহে ই কামুৰি পেলাব সেই তোমাৰ প্ৰতি যিটো মৰম তোমাৰ প্ৰতি যি দায়িত্ব আছে ই জানে যে এই মানুহ ঘৰত মোক খাবলৈ দিয়ে এই মানুহ ঘৰত মোক ৰাখিছে এই মানুহ ঘৰে মোক সহায় কৰিছে এই মানুহ ঘৰে মোক আশ্ৰয় দিছে এই মানুহ ঘৰৰ প্ৰতি মোৰ দায়িত্ব আছে এই মানুহ ঘৰৰ প্ৰতি মই কাম কৰিব লাগিব বা এই মানুহ ঘৰক মই ৰক্ষা কৰিব লাগিব এই মানুহ ঘৰক মই বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ সেইটোৱে হ'ল সেইকাৰণে কয় কুকুৰক প্ৰভু ভক্ত বুলি কয় যা বেটা যা মা মাতিছে ন মা মাতিছে ভাত দিলে এইখিনি কথা আচলতে আমি এই গোটেই কথাখিনি ইয়াৰ জৰিয়তে এটাই কৈছোঁ যে সদায় অন্ততঃ জীৱ জন্তুৰ প্ৰতি মৰমশীল হওক ৰাস্তাই পদূলি সেইদিনা আমাৰ ইয়াতে এটা কুকুৰ ডেকা ল'ৰা এজনে মটৰ চাইকেলেৰে খুন্দিয়াই দিলে কঁকালটো ভাগি থাকিলে
ৰাজহাঁহ আজি প্ৰায় 3 মাহ দিন কুকুৰটোৱে যিটো যন্ত্ৰণা পাই আছে আমি যেতিয়া যাওঁ মই বা এই যেতিয়া যায় ৰাস্তাৰ কাষত যদি সি থাকে আমাৰ কাষলৈ চাপি আহে আমি বিস্কুট কিনি পেলাই তাক দিওঁ এই কুকুৰটোৱে যিটো যন্ত্ৰণা পাই আছে সেই যন্ত্ৰণাটো কোনে কৰিলে সেই ল'ৰাজনৰ স্পীড বাইকখনে কৰিলে সি কিন্তু খন্তেক সময় কুকুৰটোক ৰৈ পেলাই চায়ো নগ'ল আজি কুকুৰটো মৰণ যন্ত্ৰণাত টেকাই আছে আমাৰ অনুগ্ৰহ কৰি এই নিষ্পাপ জীৱবিলাক এই নিৰ্বোধ জীৱবিলাক এই কথা ক'ব নোৱাৰা জীৱবিলাকক অন্ততঃ প্ৰত্যেকজনে মৰম কৰিবলৈ শিকক ইহঁতি কেতিয়াও আপোনাক বৃত্তে নকৰে ইহঁতি কেতিয়াও আপোনাক মানে আপোনাক কেতিয়াও সিহঁতি বৃত্তে নকৰে কেতিয়াও সিহঁতি আপোনাক বিশ্বাসঘাতকতা নকৰে ধন্যবাদ হেল্ল' থেংক ইউ আৰু শুনক আপোনালোকৰ যদি কিছুমানৰ পেট আছে মানে আপোনালোকে তেওঁলোকৰ নামবোৰ কমেণ্টত লিখি দিব আৰু আমাৰ এইটো হাইব্ৰিড কুকুৰ বা আমাৰ এইটো একো নাই আমাৰ অসমীয়া কুকুৰ হয় দেশী ই অসমীয়া কুকুৰ একো নাই একদম একো নাইকিয়া এটা একদম ঠাণ্ডা মান্দা বুলি যে কয় ঠাণ্ডা মান্দা হয় কিন্তু ইয়াৰ যিটো দায়িত্ববোধ ৰাতি আমি গম পাওঁ ইয়াৰ দায়িত্ববোধ ৰাতি যেতিয়া বাহিৰত থাকে তেতিয়া যিটো মানে যিটো ঘৰৰ ৰক্ষা কৰাৰ যিটো তাৰ দায়িত্ব সেইটো সম্পূৰ্ণৰূপে পালন কৰে আমি ক'ৰবালৈ গুচি গ'লে ই চৌহদৰ বাহিৰলৈ ওলাই নাযায় ই চৌহদটো ৰক্ষা কৰে এই যে প্ৰহৰা দিয়ে ৰাতিটো এয়া হৈছে তাৰ আমাৰ প্ৰতি থকা দায়িত্ব সিও বুজে দায়িত্ব এয়াই হৈছে আমি যে কওঁ চাৰিঠেঙীয়াক কোচত ল'বা দুঠেঙীয়াক গুৰ মাৰি দিবা সঁচা কথা ইহঁতৰ শত্ৰু কিন্তু আমি ইহঁত আমাৰ শত্ৰু নহয় আমি সাপ এটা দেখিলে দৌৰ মাৰি যাওঁ মাৰিবলৈ যাওঁ একোৱে নকৰে কিন্তু আমি বেং এটা দেখিলে মাৰোঁ নিগনি এটা পালেই মাৰোঁ এই যে মাৰোঁকৈ যে থাকোঁ এইটো বেয়া কথা জীৱৰ প্ৰতি মৰমশীল হওক জীৱৰ প্ৰতি মৰমীয়াল হওক জীৱক যদি আপুনি সঁচা কথা কৈছোঁ আপুনি এই নিৰ্বোধ প্ৰাণীবিলাকক মৰম কৰিবলৈ আৰম্ভ কৰক ইহঁতক ভালকৈ আশ্ৰয় দিয়ক যদি ক'ৰবাত আপুনি কুকুৰ আদি পাইছে বা অন্যান্য জীৱ জন্তু পাইছে সিহঁতি যদি খাদ্যৰ অভাৱত আছে আপুনি অকণমান খাদ্য দিবলৈ চেষ্টা কৰক ভগৱানে আপোনাক অন্ততঃ আশীৰ্বাদ দিব নমস্কাৰ কোৱা কিবা মই এটা কথা ক'ম আপোনালোকে যিমানে হওক এনিমেল কথা কৈ আছোঁ যোৱা আপোনালোকে যিমান পাৰে সিমান এনিমেলছবোৰক ফিড কৰাব বা যিমান আপোনালোকে যিমান এফৰ্ড কৰিব পাৰে আপুনি মানে ডগ ফুড বা কিবা হ'লেও আপোনালোকে তাহাঁতক খুৱাব কিবা যদি ক'ৰবাত ৰাস্তাই পদূলি কিবা কুকুৰ দেখে যদি সিহঁতি খঙাল হয় আপোনালোকে অকণমান মানে মৰম কৰিব তেতিয়া সিহঁতি খঙাল নাথাকিব আপোনালোকৰ কাৰণে কিন্তু অকণমান মৰম কৰিব ফিড কৰাব যিমান পাৰে মানে কিমান চেষ্টা কৰিব কিবা কৰিবলৈ এতিয়া আমাৰ ঘৰৰ ওচৰতে এটা কুকুৰ আছে তাৰ দেউতাইতো ক'লেই মানুহ এটা খুলিয়াই দিলে বুলি আমি এতিয়া গ'লে বা আমাৰ দোকানৰ মানুহজনেও বহুত তাক ফিড কৰায় ব্ৰেড চেড আমিও বিস্কুট চিস্কুট খোৱা সেনেকুৱা মানে আপোনালোকেও সেনেকৈ কিবা ফিড কৰাব এতিয়া কমা নমস্কাৰ